মন মানুহৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। এজন ব্যক্তিয়ে নিজৰ মনৰ দ্বাৰাই আনক পৰাস্ত কৰিব পাৰে। নিজৰ মনৰ দ্বাৰাই নিজক জয় কৰিব পাৰে। কোনোবা এজন মহান পুৰুষে কৈছিল, যদি আপুনি অন্তৰেৰে কিবা এটা বিচাৰে, তেন্তে সেইটো লাভ কৰিব পাৰে। যদি এই কথাটো সঁচা হয়, তেন্তে আমি হৃদয়ৰ পৰা বিচৰাখিনি কিয় লাভ নকৰোঁ? কোনো ব্যক্তিয়ে নিজৰ হৃদয়ত দুখ নিবিচাৰে। প্ৰত্যেকজন ব্যক্তিয়ে হৃদয়ৰ পৰা সফল হ'ব বিচাৰে। বহুত টকা উপাৰ্জন কৰিব বিচাৰে, কিন্তু সফল নহয়। এই পৃথিৱীত এনেকুৱা মানুহ আছেনে, যিয়ে নিজৰ মনতে কামনা কৰে যে মই সফল নহওঁ বা মোক টকা নালাগে? আজি কাহিনীটোত আমি আপোনাক ক'বলৈ ওলাইছোঁ, য'ত এনেকুৱা এটা মন্ত্ৰ বিচাৰি পাব আৰু সেই মন্ত্ৰ বুজি পোৱাৰ পাছত গম পাব, লগতে যিকোনো বস্তু বা বীজ কেনেকৈ মনত সিঁচা হয়। আপুনি এই কাহিনীটোৰ পৰা ভালদৰে জানিব পাৰিব আকৰ্ষণ নিয়মে কেনেকৈ কাম কৰে। কাহিনীটো সৰু, কিন্তু ই অতি মধুৰ আৰু গভীৰ কাম কৰে। এই কাহিনীটো আৰম্ভ কৰাৰ আগতে আমাৰ JS মটিভেটৰ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কাহিনীটো আৰম্ভ কৰোঁ আহক। এসময়ত এখন গাঁৱত এজন বৰ দুখীয়া মানুহ আছিল। মানুহজনৰ জীৱনত কেৱল দুখ আছিল। সি যি কামেই নকৰক, সেই মানুহজনৰ কাম কেতিয়াও সম্পূৰ্ণ নহয়। আৰু যেতিয়া সেই মানুহজন ঘৰলৈ আহে, ঘৰত অশান্তিৰ সৃষ্টি হৈছিল। কাৰো পৰা সহায় পোৱা নাছিল, কোনেও সহায় নকৰে। তেওঁ এনে লাগিছিল যে তেওঁৰ ওপৰত দুখৰ পৰ্বত বাগৰি পৰিল। দুখৰ পৰা কেনেকৈ ওলাই আহিব পাৰি সি বুজি পোৱা নাছিল। তেওঁ দিনে নিশাই ভাবি থাকিল যে কেনেকৈ মই দুখৰ পৰা মুক্তি পাওঁ। এই চিন্তাত তেওঁ ৰাতি শুব পৰা নাছিল। চকুৰ তলত ডাঙৰ ডাঙৰ কলাৰ বৃত্তও গঢ়লৈ উঠিছিল। কেতিয়াবা আত্মহত্যাৰ কথাও ভাবিছিল, কিন্তু পৰিয়ালৰ কথা চিন্তা কৰিয়ে পদক্ষেপ ল'ব পৰা নাছিল। সি ইমানেই দুখী হৈ পৰিছিল যে সিয়ে দুখবোৰৰ পৰা মুক্তি পাওঁ বুলি এটা সিদ্ধান্ত ল'লে। ইয়াৰ বাবে সি যিমানে কষ্ট কৰিব লগা নহওক কিয়, মই কৰিম বুলি শপত ল'লে। গৰম কয়লাৰ ওপৰত খোজ দিব লগা হ'লেও খোজ দিম, মনতে ভাবি ল'লে, যাতে মই এই দুখবোৰৰ পৰা মুক্তি পাওঁ। তেওঁ এদিন বাটত লগ পাই বন্ধুক সুধিলে, মই কেনেকৈ জীৱনটো উন্নতি কৰিব পাৰিম? বন্ধুৱে কোনোবা বাবা এজনৰ ওচৰলৈ যাবলৈ ক'লে। আৰু সেই বাবাজনৰ এনে মন্ত্ৰ আছে, যিয়ে সকলো মানুহৰ দুখ দূৰ কৰে। জীৱনটো সুখেৰে ভৰি পৰে আৰু ধন সম্পত্তি অৰ্জন হয়। সেই বাবাক লগ কৰিলে তোমাৰ কাম হ'ব। তেতিয়া সেই মানুহজনৰ মনত এই কথা সম্পূৰ্ণভাৱে থিতাপি লৈছিল যে এজন বাবাইহে তেওঁৰ দুখ দূৰ কৰিব পাৰিব, আৰু সেইবাবে তেওঁ এজন বাবা বিচাৰিলে। এদিন সি বাবাজনৰ ওচৰ পালেগৈ। মানুহজনে সেই বাবাক তেওঁৰ সমস্যাটোৰ কথা ক'লে আৰু তাৰ সমাধান বিচাৰি ক'লে, বাবা, মই যিকোনো কাম কৰিবলৈ সাজু, কিন্তু মোক এই সমস্যাৰ পৰা মুক্ত কৰক। আপুনি যি কৰিব দিয়ে মই কৰিম, কিন্তু মোৰ জীৱনটো উন্নতি কৰিম। বাবাই তেওঁ কিছুমান যাদুকৰী কৌশল কৈছিল। যাদু কৰা নিয়মত তেওঁ চান্দাও লৈছিল যে যাদু কৰাৰ পিছত আপোনাৰ ঘৰত সুখ শান্তি থাকিব। মানুহজন ঘৰলৈ উভতি আহিল আৰু লাহে লাহে ঘৰত মন্ত্ৰবোৰ অভ্যাস কৰিব ধৰিলে। কিন্তু বহুত কৌশল চেষ্টা কৰাৰ পিছতো তেওঁৰ জীৱনত কোনো পৰিৱৰ্তন নহ'ল। বিপৰীতে তেওঁৰ জীৱনটো অধিক দুৰ্ভিক্ষ হৈ পৰিল। সেই বাবাৰ যাদুকৰী কৌশল কৰি বিনিময়ত তেওঁৰ পৰা চান্দা আৰু দক্ষিণাও লৈছিল, যাতে তেওঁ ধন সম্পত্তি বৃদ্ধি পায়। কিন্তু থকাখিনিও শেষ হ'ব ওলাইছে। ইয়াৰ ফলত তেওঁৰ জীৱনত দুখ কষ্ট আৰু অধিক বৃদ্ধি পালে। তেতিয়া তেওঁ অনুভৱ কৰিলে যে বাবাৰ ওচৰলৈ গৈ তেওঁৰ জীৱনত দুখ কষ্ট কমাৰ পৰিৱৰ্তে বাঢ়িব ধৰিছে। তাৰ পাছত এদিন এজন মানুহে তেওঁক ক'লে যে আপোনাৰ ঘৰত পণ্ডিত এজন মাতি ঘৰখন শুদ্ধ কৰক। কিবা বেয়া শক্তি থাকিব পাৰে। আপুনি এজন পণ্ডিত মাতি তেওঁ মন্ত্ৰ জপ কৰি সকলো ৰীতি নীতি পালন কৰক, যাতে ঘৰত শান্তি আহে। এই চিন্তাহে মানুহজনৰ মনত আবদ্ধ হৈ পৰিল, আৰু তেওঁ এজন পণ্ডিতক নিজৰ ঘৰলৈ মাতি আনি সকলো ৰীতি নীতি ভালদৰে সম্পূৰ্ণ কৰিলে। বিনিময়ত পণ্ডিতেও এটা ভাল দান লৈছিল। কিন্তু কিছুদিন পাছত মানুহজনে বুজি পালে যে তেওঁৰ জীৱনত এতিয়াও কোনো পৰিৱৰ্তন হোৱা নাই। তেতিয়া মানুহজনে সম্পূৰ্ণ দুখী হৈ পৰিল আৰু অধিক চিন্তিত হৈ পৰিল। তেতিয়া তেওঁ অনুভৱ কৰিব ধৰিলে যে তেওঁৰ জীৱনত দুখ কেতিয়াও শেষ নহ'ব, আৰু এই বুলি ভাবি মানুহজনৰ অৱস্থা বেয়া হৈ পৰিল। তাৰ পাছত এদিন তেওঁ এজন বন্ধুৱে তেওঁক ক'লে, মোৰ চিনাকি এজন বাবা আছে, সেই বাবাজনক এবাৰ লগ কৰিবা। তেওঁ বহুত মানুহক সমাধান দিছে, তাৰ বাবে কোনো ধৰণৰ চান্দা বা দক্ষিণা নলয়। তেতিয়া সেই মানুহজনে অনুভৱ কৰিলে যে সেই বাবা আন বাবাৰ দৰে নহয়, কাৰণ তেওঁ চাগে বেলেগ বাবাতকৈ বেলেগ হ'ব। এইটো নিশ্চয় সিদ্ধি বাবা। আৰু এই কথা ভাবি তেওঁ এই বাবাৰ ওচৰলৈ গৈ সহায় বিচাৰিলে।
মানুহজন তাত উপস্থিত হোৱাৰ আগে আগে বাবা ধ্যানত বহিছিল আৰু এই কথা দেখি মানুহজনে মনে মনে বহি বাবা ধ্যানৰ পৰা ওলাই অহালৈ সাৱধানে অপেক্ষা কৰি থাকিল। কিছু সময় পিছত বাবাই চকু মেলি দেখিলে সন্মুখত বহি থকা এজন দুখী আৰু অশান্ত যুৱক। চকুতলৰ বৃত্তবোৰ দেখাৰ লগে লগে তেওঁ বুজি পালে যে এই মানুহজন তেওঁ জীৱনটোক লৈ কিমান অশান্তি পাইছে। তেওঁ সম্বোধন কৰি বাবাই সুধিলে, বেটা, কি হৈছে তোমাৰ? বাবাৰ ওচৰলৈ কিয় আহিলা? মানুহজনে ক'লে, বাবা, মোৰ প্ৰণাম গ্ৰহণ কৰক। মই বহুত চিন্তিত হৈ পৰিছোঁ। মই দুখবোৰৰ পৰা মুক্তি পাবলৈ বহুত উপায় চেষ্টা কৰিছোঁ, কিন্তু জীৱনটো একো সফল হ'ব পৰা নাই। যি কামেই নকৰোঁ প্ৰতিটো কামতে বিফল হওঁ। কৰিম বুজি পোৱা নাই। কেতিয়াবা আত্মহত্যাৰ কথা ভাবোঁ, কিন্তু পৰিয়ালৰ কথা ভাবি মই পদক্ষেপ ল'বলৈ অসক্ষম। আপোনাৰ কথা বহুত শুনিছোঁ বাবা, আৰু মই বৰ আশাৰে আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ দুখৰ পৰা মুক্তি পাবলৈ কিবা এটা উপায় কওকচোন। মোৰ দুখ কষ্টৰ পৰা মুক্তি পাবলৈ মই যিকোনো কাম কৰিবলৈ সাজু। সেই পথ যিমানেই কঠিন নহওক কিয় মই পাৰ কৰিম। বাবাই বুজি পালে যে মানুহজন সঁচাকৈয়ে বৰ অশান্তিত আছে। তেওঁৰ কথা শুনি বাবাই ক'লে, বেটা, দুখ দূৰ কৰিবলৈ কোনো মন্ত্ৰ এনেকৈ পোৱা নাযায়। এই মন্ত্ৰ পাবলৈ হ'লে তুমি কিবা এটা কৰিব লাগিব। এই কথা শুনি মানুহজনে প্ৰথমে ভাবিলে যে এই বাবাইও মোৰ পৰা দান বৰঙণি বিচাৰিছে, কিন্তু কোনো উপায় নাই। মানুহজনে ক'লে, বাবা, যি দান বিচাৰে মই দিবলৈ সাজু, কিন্তু আপোনাৰ মন্ত্ৰ সত্য হ'ব লাগে। মই ইয়াৰ ফল পোৱা উচিত। ইয়াৰ পিছত মই আপোনাক যি দান বিচাৰে তাকেই দিম। বাবাই ক'লে, দান বৰঙণি আৰু দক্ষিণা অতি সৰু কথা। মই এইটো নিবিচাৰোঁ। বাবা, মই গৰম কয়লাত খোজ দিবলৈ সাজু। আপুনি মোক মাত্ৰ অৰ্ডাৰ দিয়ক। বাবাই ক'লে যে মই তোমাক এটা কাম দিম, তুমি কৰিব পাৰিবা? কামটো ইমান সহজ নহয়। সেইটো এটা অতি কঠিন মন্ত্ৰ। তুমি সম্পূৰ্ণ কৰিব পাৰিবানে? মানুহজনে ক'লে, বাবা, আপুনি যি কাম কৰিবলৈ দিয়ে মই কৰিম। মই যিকোনো কাম কৰিবলৈ সাজু আছোঁ। তেতিয়া বাবাই তেওঁক ক'লে, যেতিয়া আপুনি ইয়াৰ পৰা আপোনাৰ ঘৰলৈ যাব, বাটতে দুটৰ চিন্তাটো আপোনাৰ মনত ৰাখক যে মই সুখী, মই সুখী। এই কথাটো মনত বাৰে বাৰে আওৰাই মনত ৰাখক। বাটত বহুত বান্দৰ আছে, কিন্তু সেই বান্দৰৰ চিন্তা মনলৈ অহা উচিত নহয়। মই সুখী, এই কথাটোৱে কেৱল মনত ৰাখক। তেতিয়া মানুহজনে ক'লে, বাবা, মাত্ৰ এই সৰু কামটো মই এইটো নিমিষতে কৰিব পাৰোঁ, কিন্তু এইটো কাম কৰি মই কি পাম? বাবাই ক'লে, এই মন্ত্ৰটো চেষ্টা কৰক। যিয়ে নহওক, আপুনি ইমানবোৰ বাবাৰ মন্ত্ৰ জপ কৰিছে, গতিকে এই মন্ত্ৰটো এবাৰ চেষ্টা কৰকচোন। আৰু সেই মানুহজনে ভাবিলে, বাবাই কোনো দান দক্ষিণা লোৱা নাই, আৰু ই এটা সৰু মন্ত্ৰ, মই নিশ্চয় এবাৰ চেষ্টা কৰিম। মনতে ভাবি বাবাক ক'লে, ঠিক আছে বাবা, মই এই মন্ত্ৰটো চেষ্টা কৰিম। এই কথা কৈ মানুহজন তাৰ পৰা উঠি ঘৰলৈ যাব ওলাল, কিন্তু খোজকাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে বাবাই পিছফালৰ পৰা ক'লে, ল'ৰা, এই কথাটো মনত ৰাখিবা। মনতে এই মন্ত্ৰটো ভাবি থাকোঁতে বান্দৰৰ চিন্তা মনলৈ অহা উচিত নহয়। বান্দৰৰ কথাও নাভাবিবা, তেতিয়াহে এই মন্ত্ৰ প্ৰমাণিত হ'ব। মানুহজনে ক'লে, আজিলৈকে মোৰ বান্দৰৰ বিষয়ে কোনো ধাৰণা হোৱা নাই, গতিকে এতিয়া কিয় আহিব? চিন্তা নকৰিব বাবা, মই কেৱল মনতে ভাবি ক'ম যে মই সুখী, মই সুখী। ইয়াৰ বাহিৰে বান্দৰৰ চিন্তা মোৰ মনলৈ নাহে। এই বুলি কৈ মানুহজন তাৰ পৰা গুচি গ'ল। মই মোৰ মনতে সুখী, মই সুখী। এই কথা ভাবি গৈ থাকোঁতে সি অলপ দূৰ খোজকাঢ়ি গৈ থাকোঁতে হঠাতে বান্দৰটোৰ কথা মনলৈ আহিল। বান্দৰটোৰ কথা এবাৰ আহিছিল আৰু তাৰ পাছত গুচি গ'ল। কিন্তু মানুহজনে ভাবিলে, আজিলৈকে মোৰ বান্দৰৰ বিষয়ে কোনো ধাৰণা হোৱা নাই, কিন্তু আজি বান্দৰৰ কথা মনলৈ কিয় আহিল? সেই কথা ভাবিব ধৰিলে, আৰু মন্ত্ৰ এৰি সি সেই বান্দৰৰ চিন্তাত ধৰিল। সি মন্ত্ৰ মাতিব পাহৰি বান্দৰটোৰ কথা ভাবিব ধৰিলে। অলপ পিছত আকৌ তাৰ জ্ঞান ঘূৰাই পোৱাৰ লগে লগে তেওঁ পুনৰ বাবাই কোৱা মন্ত্ৰটো জপ কৰিব ধৰিল, মই সুখী, মই সুখী। কিন্তু হঠাৎ সন্মুখত এটা বান্দৰ দেখা পালে, আৰু সেইখিনিতে আকৌ বান্দৰৰ চিন্তা মনলৈ আহিল। আৰু সি তাৰ মনৰ পৰা সেই বান্দৰৰ চিন্তাটো বাহিৰ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ বিচাৰিছিল যে বান্দৰৰ চিন্তাটো মোৰ মনত কোনো প্ৰকাৰে প্ৰৱেশ নকৰক। কিন্তু তেওঁ সন্মুখত কেৱল বান্দৰবিলাকহে দেখা পাইছিল। সেই কথাটো ভাবি ভাবি তেওঁ ঘৰ পালেগৈ, আৰু ঘৰ পোৱাৰ পিছত পত্নীক লগ পালে। আৰু সেই মানুহজনৰ পত্নীয়েও কোলাত এটা বান্দৰ পোৱালি লৈ আছিল। পত্নী হাততো বান্দৰ দেখা পাই মানুহজনৰ মাথা বেয়া। নিজৰ চুলিখিনি জোৰকৈ টানি ধৰি সি ৱালত মূৰটো খুন্দিয়াই দিলে, আৰু সি ভাবিলে, আজিলৈকে মোৰ কেতিয়াও বান্দৰ বিষয়ে কোনো ধাৰণা নাছিল, আৰু আজি মোৰ কি হৈছে যে মই সকলোতে বান্দৰ দেখিবলৈ পাইছোঁ। এয়া কেনেকৈ সম্ভৱ? এই কথা ভাবি মানুহজনৰ গোটেই ৰাতি টোপনি নাহিল।
গোটেই ৰাতি সেই কথাটোৱে ভাবি থাকিল আৰু ৰাতিপুৱা সাৰ পোৱাৰ পাছত সি পোনে পোনে সেই একেজন বাবাৰ ওচৰলৈ গৈ তাৰ ভৰিত পৰি ক'লে, বাবা, মোৰ নাজানো কি হৈছে। আজিলৈকে বান্দৰৰ বিষয়ে কোনো ধাৰণা নাই, কিন্তু কালিৰ পৰা আপুনি মোক কৈছিল যে বান্দৰৰ চিন্তা মনলৈ অহা উচিত নহয়। তেতিয়াৰ পৰা সকলোতে বান্দৰ দেখা পাইছো। লগে লগে মানুহজনে আকৌ এটা বান্দৰ দেখা পালে। বাবা, আপোনাৰ পিছফালে থকা কলগছজোপাতো বহি থকা বান্দৰটোৱেচোন কল খাই আছে। বাবা, এয়া কি হৈছে মোৰ? কিয় মই সকলোতে বান্দৰ দেখিবলৈ পাইছো? তেতিয়া বাবাই ক'লে, বাচ্ছা, এইটো এটা আচৰিত ফান। এই ফানখনৰ আচৰণটো সহজে বুজিব নোৱাৰি। বান্দৰবোৰ আগতে তোমাৰ বাটত আহিছিল। তুমি মোৰ ওচৰলৈ অহাৰ সময়ত এই গছবোৰতো বান্দৰ ঘূৰি ফুৰিছিল। কিন্তু তেতিয়া এই বান্দৰবোৰ তোমাৰ মনত নাছিল। তেতিয়া তোমাৰ মনত কেৱল নিজৰ দুখবোৰহে আছিল। তাৰ পিছত বাবাই তেওঁক ক'লে, বেটা, আমি যিটোৰ পৰা পলাব বিচাৰো সেই একেটা কথাই আমাৰ মনত গভীৰভাৱে সোমাই যায়। সি আমাৰ মন প্ৰাণ সকলোতে মগ্ন হৈ পৰে। আচলতে আমি যিখিনিৰ পৰা মুক্ত পাব বিচাৰো সেইখিনি আমাৰ লগত গভীৰভাৱে জড়িত, আৰু আমি যিমানে ইয়াৰ পৰা মুক্ত পাব বিচাৰো সিমানেই আমাৰ লগত গভীৰভাৱে নিহিত হৈ পৰে, আৰু শেষত ই আমাৰ মগজুত প্ৰচলিত হৈ পৰে। আমি বিচাৰো যে আপুনি সুখী হওক বা মই সুখী হওঁ, মই সুখী। আমাৰ উঠেও একেই কথাই কৈ থাকে, কিন্তু অন্তৰত সকলো সময়ত দুখ থাকে। আমাৰ চিন্তাত, আমাৰ মনত আমি কেৱল দুখহে দেখা পাওঁ। সেইবাবে মই বাৰে বাৰে কওঁ যে মই সুখী, মই সুখী। আমি তেতিয়ালৈকে সুখী নহম যেতিয়ালৈকে মনটো আমাৰ হৃদয়ত প্ৰৱেশ নকৰে। এই কথাত মানুহজনে সুধিলে, বাবা, কিন্তু এই মনটো আমাৰ মনত কেনেকৈ প্ৰৱেশ কৰিব? এই কথা শুনি বাবাই ক'লে যে, বেটা, তোমাৰ দুখৰ লগত যুঁজ দিয়া বন্ধ কৰা। যেতিয়ালৈকে তুমি তোমাৰ দুখবোৰ আঁতৰাবলৈ চেষ্টা কৰি থাকিবা, তেতিয়ালৈকে এই দুখবোৰ তোমাৰ লগত থাকিব। তেতিয়ালৈকে এই দুখবোৰে তোমাৰ আত্মাৰ ওপৰত শাসন কৰি থাকিব। যিকোনো সমস্যাৰ পৰা মুক্ত পাবলৈ আমি সেই বিষয়ে চিন্তা কৰিব লাগিব, আৰু আমি ইমানেই সেই কথাটো চিন্তা কৰিব লাগিব যাতে আমাৰ নিজৰ হৃদয়ত গভীৰভাৱে প্ৰৱেশ কৰে। বেছিভাগ সময়ত আমি ধুমুহাক আমাৰ জীৱনত দুখ বুলি ভাবোঁ, আৰু তাৰ পৰা আমি উধাও হ'ব পাৰোঁ। কাৰণ ধুমুহাৰ বতাহৰ বিষয়ে আমি ভালদৰে জানো, কাৰণ ই আমাৰ বিবেকত সোমাই থাকে আৰু আমিও ইয়াৰ প্ৰতি সচেতন থাকোঁ। সেইবাবে যদি আপুনি শত্ৰুৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে দুখৰ পৰা মুক্তি পোৱাৰ চিন্তা বাদ দিয়ক। দুখৰ পৰা সকাহ পাব। প্ৰায় এজন পুৰুষে ধূমপান এৰিব বিচাৰে, ৰাতিপুৱা আকৌ নিজে মদ বিচাৰি ফুৰে, কিন্তু কোনোবাই মদ খাই সন্ধিয়া চাকি জ্বলায়। কিয় এনেকুৱা হয়? যে আমি যি চিন্তা কৰি আছো সেয়া সম্পূৰ্ণ নহয়, আমি সেইটো সম্পূৰ্ণ কৰিব নোৱাৰো। আমি এইটো কথা বেছি আশা কৰোঁ, সেই বস্তুটোক অত্যাধিক গুৰুত্ব দিওঁ। আমি যেতিয়া সেই বস্তুটো এৰি দিয়া কথা ভাবোঁ, তেতিয়া আমি ইয়াৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰোঁ। আমি সেই মদ চিন্তা দুখবোৰৰ কথা গুৰুত্ব দিয়া উচিত নহয়। আমি যিকোনো কাম কৰিম, এৰিম বা ধৰিম, এই চিন্তাটো আমাৰ বিবেকত প্ৰৱেশ কৰাব লাগিব, আৰু আমাৰ মনটো যিমান সেই কথাটো ভাবিব, সিমানে আমাৰ মনটোৱে মদ এৰিব, ধূমপান এৰিব, সিমানে এই বস্তুটো আমাৰ তালিকাৰ পৰা নোহোৱা হ'ব। আমি ইয়াক আমাৰ হৃদয়ত ৰাখিব লাগিব, আৰু এই লক্ষ্য এবাৰ আমাৰ হৃদয়ত যেতিয়া থিতাপি ল'ব, তেতিয়া সফলতা লাভ কৰাত কোনো সমস্যা নহ'ব। যদি কোনো সমস্যা নাই, তেন্তে কেনেকৈ ভাল লাগিব? প্ৰিয় দৰ্শক, আপুনিও এই কাহিনীটো কেনে পালে কমেণ্ট ছেকশ্যনত কওক, আৰু ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।